এতিয়া সাধুৰ বৈশিষ্ট্য কি মূৰ শুনিৰ মল কথা কহন্ত কুনন্ত সাধুসকলে কি কৰে য'ত প্ৰভু ভগৱন্তৰ একান্ত ভকতে তেওঁৰ গুণনাম লৈ থাকে সেই সাধু সমস্ত প্ৰভু ভগৱন্তৰ নাম লোৱা ঠাইত গৈ উপস্থিত হয়গৈ কিয় উপস্থিত হয়গৈ কাৰণ হৰি নাম সুতাসন পাপ সুসান বন ক্ষণে কৰে দহি কৰে চন জুয়ে যেনেকৈ শুকান বন তৎক্ষণাত পুৰি ছাই কৰি দিয়ে ঠিক তেনেদৰে প্ৰভু ভগৱন্তৰ লীলা চৰিত্ৰসমূহ শ্ৰৱণ কীৰ্তন কৰিলেও আমাৰ গাত থকা পাপসমূহ জুয়ে শুকান বন পুৰি ছাৰখাৰ কৰাৰ দৰে ভগৱন্তৰ নাম ল'লে আমাৰ গাত থকা পাপবোৰ নাশ হৈ যায় ছাৰখাৰ হৈ যায় সেইভাবে সাধু সমস্তই ভগৱন্তৰ নাম য'ত লৈ থাকে ভকতে তাত গৈ উপস্থিত হয় গৈ মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত মুত মন দিয়া হবে তাপয়ে ৰাৱন্ত যিজনে প্ৰভু ভগৱন্তৰ নাম অহৰ্নিশে লৈ থাকে সেইজন সাধু বুলি কোৱা হয় তৃতীয় স্কন্ধ ভাগৱতত সুন্দৰভাৱে বৰ্ণনা কৰি লিখি দিয়া আছে আৰু সেইজনক তিনিটা কি আধ্যাত্মিক আদি দৈবিক আদি ভৌতিক এই তিনিটাতে হেনো সেইজনক স্পৰ্শও কৰিব নোৱাৰে যিজনে অনবৰতে ঈশ্বৰৰ গুণ কীৰ্তন কৰি থাকে আমিও ভগৱন্তৰ গুণ কীৰ্তন একান্ত মনে কৰিলে এই তিনিটাপে আমাকো স্পৰ্শও কৰিব নোৱাৰিব এতিয়া আমাৰ ভকত সমস্ত কিন্তু পৰ্যধামৰ গোপীৰ প্ৰতীক কেনেকৈ বংশীৰ ধ্বনি শুনাৰ মাত্ৰকে কতো গোপী যাই যাই দুহন কয়েৰি আঘাতে থাকিব দুগ্ধ স্বৰূৰ হৈতে পৰি আঘাতে থাকিব দুগ্ধ স্বৰূৰ হৈতে পৰি বংশীৰ ধ্বনি শুনাৰ মাত্ৰকে গোপীসকলে গাখীৰ পগুৱাতে এৰি থৈ গুচি গ'ল আকৌ কি কৰিলে কতো গোপী আছিলে স্বামীৰ পৰ হন্তে আধা ভুঞ্জা হুয়া কতো যাই লৰবন্তে আধা ভুঞ্জা হুয়া কতো যাই লৰবন্তে কিছুমান স্বামীৰ কাষত আছিল আৰু কিছুমানে আধা খোৱাকেই গুচি গ'ল সেইকাৰণে আমাৰ গুৰুজনাই কৈছে ও তোমাৰ গুণৰ মহিমা দেখিয়াই আন যত কাম দূৰতে তেজিয়া থৈলো আন যত কাম দূৰতে তেজিয়া থৈলো
ভকতে প্ৰভু ঈশ্বৰৰ গুণনাম শুনাৰ লগে লগে ভকতে য'ত তেওঁৰ গুণনাম লৈ থাকে তাত গৈ উপস্থিত হয় আৰু প্ৰভু ভগৱন্তয়ো একান্ত ভকতৰ সংগত থাকিহে ভাল পায় তেওঁ বৈকুণ্ঠতো নাথাকে যোগীৰ হৃদয়তো নাথাকে ক'ত থাকে একান্ত ভকত হবে নিগুণ কৃষ্ণৰ গুণ গাঁৱে সদা বসিয়া যথাত বৈকুণ্ঠকো পৰি হৰি যোগীৰ হৃদয়েৰি থাকা হৰি সাক্ষাতে তথাত ভকতে নাম লোৱা ঠাইত প্ৰভু ভগৱন্ত ঈশ্বৰ থাকি ভাল পায় প্ৰভু ভগৱন্তই দেৱৰ্ষি নাৰদকো কৈছিল হে নাৰদ মই মহা মহা যোগীৰ হৃদয়তো নাথাকো বৈকুণ্ঠতো নাথাকো নাৰদ আচৰিত হৈ সুধিছে যে প্ৰভু তুমি সৃষ্টিৰ আদ্যত থাকা সৃষ্টিৰ মধ্যত থাকা সৃষ্টিৰ অন্তত থাকা তুমি সৃষ্টিৰ পালন কৰোতা সৃষ্টিৰ সৃজন কৰোতা সৃষ্টিৰ নাশ কৰোতা আকৌ কৈছা যে তুমি ক'তো নাথাকা বোলে হয় নাৰদ তুমি শুনা নাৰদক কৃষ্ণে আছিলা বৈকুণ্ঠত মই নথাকুৰ যোগী ৰহিয়া থাকো মই কীৰ্তন হে নাৰদ মই মোৰ একান্ত ভকতৰ সংগত থাকি ভাল পাওঁ য'ত মোৰ ভকতে মোৰ নাম লয় মই তাতহে থাকো মই যোগীৰ হৃদয়তো নাথাকো মই বৈকুণ্ঠতো নাথাকো নাৰদ এতিয়া আজি আমি সমস্তজনে ইয়াত সমবেত হৈছো আমাৰ গুৰুজনাই প্ৰচাৰ কৰা ধৰ্মটোৰ ওপৰত আলোচনা কৰিবলৈ আকৌ বহু বছৰ ছমাহ এবছৰৰ কাৰণে এইটো বিষয়ৰ প্ৰতি আমাৰ পাহৰি যাওঁ আমি সমস্তজনে গতিকে আমি সমস্তজনে প্ৰভু ভগৱন্তৰ গুণনামসমূহ অহৰ্নিশে লৈ থাকিব লাগিব তেতিয়াহে কামত দিব আমি সমস্তজনে যদি প্ৰভু ভগৱন্তৰ গুণনামবিলাক নুশুনাকৈ মনুষ্য জীৱনটোকে পাৰ কৰি দিওঁ তেনেহ'লে এই মনুষ্য জীৱন ধৰাৰ কোনো সাৰ্থক নহ'ব আমি সমস্তজনেই প্ৰভু ভগৱন্তৰ গুণনাম ল'বই লাগিব প্ৰভু ভগৱন্তৰ সকলো জীৱৰ ওপৰত এটা ৰহস্য আছে ৰহস্যটো কি আজি নিমন্ত্ৰণ পাই অহা সকলোৱে যদি ঈশ্বৰৰ গুণকীৰ্তন একান্ত মনেৰে শুনি দিয়ে একান্ত মনেৰে যদি গাই দিয়ে সকলোকে সমান সমান পুণ্য দিব লাগিব সকলোকে সমান সমান পুণ্য দিলে প্ৰভু ভগৱন্তৰ যিটো ৰহস্য আছে প্ৰত্যেক জীৱৰ ওপৰত সেই ৰহস্যটো ভেদ হৈ যাব ৰহস্যটো কি আজি যি দুখনি গালত আয়ে চুমা খাইছিল যি দুখন হাতেৰে দাঙি লৈছিল এদিন এনেদিন আহিব যিদিনা আপোনাক আমাক বগা কাপোৰেৰে বাহিৰত ঢাকি থব সেইদিনা চুমা খোৱাটো দূৰৰেই কথা দাঙি ল'বলৈ ঘৃণা উপজিব এইটো হ'ল প্ৰভু ভগৱন্তৰ প্ৰত্যেক জীৱৰ ওপৰত থকা এটি মূল ৰহস্য আকৌ একে মাক দেউতাকৰে সন্তান এটা ভাল আৰু এটা বেয়া একেখন গাঁৱতেই বাস কৰি থাকে এঘৰ ধনী এঘৰ মধ্যবিত্ত এঘৰ দুখীয়া একেটা পৰিয়ালতেই থাকে কোনোবা সুখী কোনোবা দুখী গণ্ডগোলটো ক'ত লাগিল তথাপিতো ভগৱন্তই ব্ৰহ্মাক ক'বলৈ বাধ্য হ'ল যে হে ব্ৰহ্মা ধৰ্মৰ আলোচনী সভালৈ অহা সকলোৱে মোৰ গুণকীৰ্তন যদি একান্ত মনে শুনি দিয়ে বা গাই দিয়ে
তেনেহ'লে মই সকলোকে সমান সমান পুণ্য দিব লাগিব। যদি সমান সমান পুণ্য দি দিবলগীয়া হয় তেনেহ'লে মোৰ যিটো ৰহস্য আছে সেইটো ভেদ হৈ গুচি যাব। ৰহস্যটো কি? ৰহস্যক জানে যিটো লোক সতুতি কৃত নকৰে মোক ধৰি দৃঢ় ব্ৰত যত্ন বিপৰীত। আজি আমি ইয়ালৈ আহি প্ৰভু ভগৱন্তৰ গুণনাম এনেকৈ শুনিব লাগিব যাতে আমাৰ হৃদয়লৈ প্ৰভু ভগৱন্ত নিজে নিজেই নামি আহিব লগা হয়। প্ৰভু ভগৱন্ত কেনেকৈ নামি আহিব? এ ৰামে কৃষ্ণ কথা গাৱে শুনে যিটো শ্ৰদ্ধা কৰি অল্পকালে জ্ঞাত প্ৰবেশ হৰি। প্ৰভু ভগৱন্তৰ নাম আমি একান্ত মনেৰে সুদৃঢ় বিশ্বাসেৰে শ্ৰৱণ কীৰ্তন কৰিলেহে তেওঁ আমাৰ হৃদয়লৈ নামি আহিব। এতিয়া আমি সমস্তজন কাৰ সন্তান? ভগৱন্তৰ সন্তান। যি ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ হাক পচন্দ নুশুনে, শ্ৰদ্ধা ভক্তি নকৰে, সেই ল'ৰা ছোৱালীকো মাক দেউতাকে মৰম চেনেহ নকৰে। যি ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ হাক পচন্দ শুনিব, শ্ৰদ্ধা ভক্তি কৰিব, সেই ল'ৰা ছোৱালী দেখিবলৈ বেয়া আৰু পঢ়া শুনাটো বেয়া হ'লেও মাক দেউতাকে মৰম স্নেহ কৰিবই। আমি কাৰ ল'ৰা ছোৱালী? যিজনৰ ত্ৰিপিটিত এক কৃষ্ণ দেৱ জানিবা সিজন পিতৃ কৃষ্ণ এক দেৱ। এ ৰাম সেই কৃষ্ণক বুজিলে পাপ নাগে মাত্ৰ নাম তেবে নৰে লভে ধৰ্ম অৰ্থ মুখ্য কাম। চতুবৰ্গ আমাৰ ইয়াতেই সাধন হয়। কেনেকৈ সাধন হয়? শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠ যায়, ধৰ্ম অৰ্থ কাম মুখ্য হবে পায়। এতিয়া চব ইয়াতে আছে, আমি মাত্ৰ ল'ব লাগে। আপোনাক বিয়ালৈ আজি কিয় আহিছে? নিশ্চয় ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিম বুলি আহিছে, নহয়নে বাৰু? তৃতীয় স্কন্ধ ভাগৱতত কপিল প্ৰভুৱে মাতৃ দেৱাহুতিক কৈছিল যে হে আই, তুমি যিমান দিন জীয়াই থাকিবা জীয়া মানুহৰ দৰে জীয়াই থাকিব লাগিব। কপিল প্ৰভুৰ মাতৃ দেৱাহুতিটো আচৰিত হৈ গৈছে, কৈছে মৰা মানুহ কৰবাত জীয়াই থাকিব পাৰে জানো? বোলে বহুত আছে আই, তুমি শুনা। সাধুৰ সংগে কৃষ্ণ কথা নুশুনে যিনৰ জীৱন্ততে মৰা কিটো অধম পামৰ। বোলে আই, যিসকলে প্ৰভু ভগৱন্তৰ গুণনাম নলয় সেইসকলে জীয়াতেই মৰা, যিসকলে ঈশ্বৰৰ কৰ্ম নকৰে সেইসকল জীয়াতেই মৰা, যিসকল সাধুৰ সংগলৈ নাহে সেইসকল জীয়াতেই মৰা, যিসকলৰ হৃদয়ত কাম ক্ৰোধ লোভ মোহ দম্ভ দেশ্য অহংকাৰ হিংসা অসূয়া তিৰস্কাৰ আদি ভাৱবিলাক যিখন হৃদয়ত জাগ্ৰত হৈ থাকিব
সেইখন লেতেৰা হৃদয় সেই লেতেৰা জেগাত কৃষ্ণই বাস নকৰে যিখন হৃদয়ত কৃষ্ণই বাস কৰিব তেওঁক মেডিচিনৰ দৰে কাম কৰিব চেহেৰা ধুনীয়া হ'ব আয়ুস বাঢ়ি যাব আমাৰ সমস্তজনকেই প্ৰভু ভগৱন্তই কৃপা কৰি 100 বছৰ আয়ুষ্মান প্ৰদান কৰিছে আমি নিজেই কে 50 বছৰ কৰি লৈছো নহয়নে বাৰু অঘাৰ সংসাৰ নাই ইহাত বিশ্বাস জানি হৰি ভকতি কৰিও ভাষ মনুষ্যৰ আয়ুসত বৰিষ সংখ্যাত অধিক বিফলে যাই জানিবা নিদ্ৰাত বিংশতি বৰিষ আয়ু যায়ু মলন্তে নেয়দ বৰিষ নক উপাৰ্জন্তে বিধ কালে যায় শেষ বৰিষ বিংশতি একো কাৰ্য সাধিবা নাহি কেহ গতি একো কাৰ্য সাধিবা নাহি কেহ গতি ঈশ্বৰ কৃষ্ণই আমাক 100 বছৰ আয়ুস দিছে 100 বছৰ আয়ুসৰ 50 বছৰ আয়ুস নিদ্ৰাতেই যায় বুলি কৈছে 20 বছৰ আমাৰ খেলা ধূলা কৰোতেই যায় ধন উপাৰ্জন কৰোতে 20 বছৰ যায় আৰু বৃদ্ধ কালত 10 বছৰ একো কাৰ্য সাধিবেক নাহিকে শকতি আমি যেতিয়া বৃদ্ধ হম এই বৃদ্ধ অৱস্থাত একো কাৰ্য কৰিবৰ বাবে আমাৰ গাত একো শক্তি নাথাকিব আমাক 100 বছৰ আয়ুসটো ঈশ্বৰ কৃষ্ণই এনেদৰে দি দিছে কিন্তু আমি 50 বছৰ কৰি লৈছো কেনেকৈ আমি সাধুৰ সংগলৈ নাহো ভকতৰ সংগলৈ নাহো সেইবাবে নিজেই নিজৰ আয়ুস আমি কমাই লৈছো দিছে 100 বছৰ আৰু আমি কৰি লৈছো 50 বছৰ